নমস্কাৰ সমগ্ৰ দৰ্শককে স্বাগতম জনাইছো আপোনালোকে চাই আছে ভি অসম আজি আন্তৰ্জাতিক যোগ দিৱস ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 2014 চনৰ 11 ডিসেম্বৰ তাৰিখে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 21 জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰিবলৈ এটি প্ৰস্তাৱ আগবঢ়ায় আৰু এই প্ৰস্তাৱত সন্মতি জনাই 2014 চনৰ 11 ডিসেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘই 175খন ৰাষ্ট্ৰৰ সমৰ্থনেৰে 21 জুনৰ তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে আৰু 2015 চনৰ পৰাই সমগ্ৰ বিশ্বতে আজিৰ তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰি অহা হৈছে কেইবা হাজাৰ বছৰীয়া প্ৰাচীন ভাৰতীয় ইতিহাসত যোগৰ সাধনা চলি আহিছে প্ৰাচীন কালত ঋষিমুনিসকলে এই যোগৰ অভ্যাস কৰিছিল কেইবা হাজাৰ বছৰীয়া ভাৰতীয় সভ্যতা সংস্কৃতিৰ এক জীৱন্ত উদাহৰণ হৈছে যোগ ৰাষ্ট্ৰসংঘই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ বাবে 21 জুনৰ দিনটো ঘোষণা কৰি কৈছিল যোগে মানুহৰ স্বাস্থ্য আৰু কল্যাণ সাধনৰ বাবে সম্পূৰ্ণৰূপে সহায় কৰে যোগে মানুহৰ স্বাস্থ্যৰ উন্নতি আৰু উপকাৰৰ বাবে বিস্তৃতভাৱে সহায় কৰিব যোগে জীৱনৰ সকলো স্তৰৰ সাম্যতা ৰক্ষা কৰে আৰু সেইভাবে এটি সুস্থ জীৱনশৈলীৰ দিশত মানুহক আগবঢ়াই নিয়াত সহায় কৰিব মন আৰু শৰীৰৰ মাজত সমতা ৰাখিব পৰা অত্যন্ত সূক্ষ্ম বিজ্ঞানৰ ওপৰত আধাৰিত জ্ঞানেই হৈছে যোগ ই এক আধ্যাত্মিক অনুশাসন সকলো ধৰ্মীয় আৰু ৰাজনৈতিক সীমাৰ পৰিধি ভাঙি যোগ বৰ্তমান হৈ পৰিছে সমগ্ৰ বিশ্বতে এক সুস্থ জীৱনশৈলীৰ আদৰ্শস্বৰূপ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষষ্ঠ আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে দেশবাসীক উদ্দেশ্যি যোগাভ্যাসৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি ৰাইজলৈ এক বাৰ্তা আগবঢ়ায় साथियों जब हम योग के माध्यम से समस्याओं के समाधान की बात कर रहे हैं दुनिया के कल्याण की बात कर रहे हैं तो मैं योगेश्वर कृष्ण के कर्मयोग का भी आपको पुनः स्मरण करना चाहता हूं गीता में भगवान कृष्ण ने योग की व्याख्या करते हुए कहा है योगः कर्मसु कौशलम अर्थात कर्म की कुशलता ही योग है एफिशिएंसी इन एक्शन इज योगा ये मंत्र सदा सर्वदा हमें सिखाता है कि योग के द्वारा जीवन में अधिक योग्य बनने की क्षमता पैदा होती है अगर हम अपना काम अनुशासन से करते हैं अपना दायित्व निभाते हैं तो भी एक तरह का योग ही है साथियों कर्मयोग का एक विस्तार और है हमारे यहां कहा गया है युक्त आहार विहारस्य युक्त चेष्टस्य कर्मसु युक्त स्वप्नावबोधस्य योगो भवति दुखा अर्थात सही खान पान सही ढंग से खेलकूद सोने जागने की सही आदतें और अपने काम अपनी ड्यूटीज को सही ढंग से करना ही योग है इसी कर्मयोग से हमें सभी तकलीफों और समस्याओं का समाधान मिलता है इतना ही नहीं हमारे यहां निष्काम कर्म को बिना किसी स्वार्थ के सभी का उपकार करने की भावना को भी कर्मयोग कहा गया है कर्मयोग की ये भावना भारत के रग रग में रची बसी है जब भी जरूरत पड़ी भारत के इस निस्वार्थ भाव को पूरी दुनिया ने अनुभव किया है फ्रेंड्स योगा एनहेंस आवर क्वेस्ट फॉर अ हेल्थियर प्लैनेट इट हैज इमर्ज्ड as a force for unity and deepens
the bonds of humanity. It does not discriminate. It goes beyond race, color, gender, faith, and nations. Anybody can embrace yoga. All you need is some part of your time and empty space. Yoga is giving us not only the physical strength, but also mental balance and emotional stability to confidently negotiate the challenges before us. Friends, if we can fine-tune our course of health and hope, the day is not far away when world will witness the success of healthy and happy humanity. Yoga can definitely help us make this happen. অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে ৰাইজলৈ এটি বাৰ্তা আগবঢ়ায়। নমস্কাৰ। কোভিড-19 মহামাৰীৰ পৰিপ্ৰেক্ষিতত অহা 21 জুন তাৰিখে 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আমি সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে যোগাভ্যাস কৰিব লাগিব। লক্ষ্য হ'ব আমি সকলোৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি লগতে এই যোগাভ্যাসক জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰি আগবাঢ়ি যোৱাৰ সংকল্পবদ্ধ হওঁ। যোগ দিৱস আমাৰ সকলোৰে মংগলৰ বাবে, বিশ্বৰ শান্তিৰ বাবে আৰু এই যোগ দিৱসৰ যোগেদি আজি বিশ্বৰ মানৱ সমাজ ঐক্যবদ্ধ হৈছে। গতিকে মই আশা ৰাখিছোঁ অসমৰ বুকুত প্ৰতিগৰাকী ব্যক্তিয়ে 21 জুন তাৰিখে নিজৰ ঘৰতে সামাজিক দূৰত্ব বজাই ৰাখি যোগাভ্যাস কৰিব আৰু নিজক নিৰোগী কৰি ৰাখিব, স্বাস্থ্যৱান কৰি ৰাখিব, সমাজখনকো শক্তি যোগান ধৰিব। যোগে মানুহক এটা সুস্থ জীৱনশৈলীৰ দিশ দেখুৱায়। মানসিক অৱসাদ, ভাগৰ, চিন্তা সম্বন্ধীয় বিকাৰ আৰু মানসিক দুশ্চিন্তা দূৰ কৰাত যোগে বহুল পৰিমাণে সহায় কৰে বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। এক কথাত ক'বলৈ গ'লে যোগে সাৱলীলভাৱে শৰীৰ আৰু মনক সন্তুলিত কৰে আৰু সমৃদ্ধিশালী কৰে। পৰিপূৰ্ণ জীৱনৰ উন্নতিৰ বাবে যোগ হ'ল এক মূল স্ৰোত। আজি এই 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আপোনালোক সকলোকে জনাইছোঁ আন্তৰিক শুভকামনা।